নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আজি এই ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছো প্ৰত্যেকৰে কাৰণে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হয় আৰু ভিডিঅ'টো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকে ভিডিঅ'টো বা ইনফৰমেশ্যনটো পায় যিসকল প্ৰাৰ্থীয়ে টেট দিব বিচাৰে আৰু সেই সকল প্ৰাৰ্থীৰ কাৰণে আজি এই ভিডিঅ'ৰ জৰিয়তে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছো যিসকল প্ৰাৰ্থীয়ে টেট পাছ কৰি শিক্ষক হোৱাৰ সপোন মানে কি মনতে পুহি ৰাখিছে সেই সকল প্ৰাৰ্থীয়ে যেহেতু প্ৰথমতে এটা এন্ট্ৰেন্স দিব লাগে বা ডিএলএড ডিগ্ৰীধাৰী বা বিএড ডিগ্ৰীধাৰী হ'ব লাগে আৰু সেই সকল প্ৰাৰ্থীয়ে যদিহে প্ৰথমে ডিএলএড কৰিব বিচাৰে সেই সকল প্ৰাৰ্থীৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা সেই নটিছখন ওলাইছে আৰু কথাটো হ'ল যদিহে কোনোবা প্ৰাৰ্থীয়ে ডিএলএড পাছ কৰি টেট পাছ কৰি শিক্ষক হোৱাৰ সপোন মনতে পুহি ৰাখিছে সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' খুব ইম্পৰ্টেণ্ট হয় অৰ্থাৎ যিসকল প্ৰাৰ্থীয়ে ডিএলএড কৰিব বিচাৰে সেই সকল প্ৰাৰ্থীয়ে প্ৰথমতে যিহেতু এটা প্ৰি এণ্ট্ৰেন্স টেষ্ট দিব লাগে আৰু যিসকল প্ৰাৰ্থী এই টেষ্টটোত উত্তীৰ্ণ হয় তেওঁলোকেহে ৰেগুলাৰ মোডত ডিএলএড কৰিব পাৰে ইতিমধ্যে এই প্ৰক্ৰিয়াটো আগৰে পৰা চলি আহি আছে এই বছৰৰ কাৰণেও প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছে গতিকে সেই নটিফিকেশ্যন কি আছে কোনদিনাৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰি টেষ্টৰ কাৰণে কেতিয়াৰ পৰা আপোনালোকে অনলাইন কৰিব সকলোখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছোঁ আপোনালোকে 22 তাৰিখৰ পৰা প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আবেদন কৰিব পাৰিব অহা 22 তাৰিখ 22 জুলাই তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু আপোনালোকৰ আগষ্টৰ 8 তাৰিখলৈকে এই আবেদন প্ৰক্ৰিয়া অনলাইন যোগে চলি থাকিব অৰ্থাৎ 22 তাৰিখৰ পৰা 22 জুলাইৰ পৰা 8 জুলাইলৈকে আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব আৰু প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে আপোনালোকৰ এডমিট আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এডমিট উপলব্ধ হ'ব 1 তাৰিখৰ পৰা 1 আগষ্টৰ পৰা আৰু আপোনালোকৰ এক্সাম হ'ব আগষ্টৰ 8 তাৰিখে আপোনালোকৰ এক্সাম আৰম্ভ হ'ব সেইদিনা আপোনালোকে এক্সাম দিব লাগিব আৰু আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰিব আগষ্টৰ 23 তাৰিখে যিসকল প্ৰাৰ্থীয়ে এই এক্সামটোত ভাল মাৰ্কছ পাবলৈ সক্ষম হয় তেওঁলোকে ৰেগুলাৰ মোডত ডিএলএড কৰিব লাগিব আৰু আপোনালোকৰ ফিজ নিৰ্ধাৰিত কৰিছে 600 টকা আপোনাৰ 600 টকা দি আপোনালোকে আবেদন কৰিব লাগিব যিসকল প্ৰাৰ্থীয়ে ডিএলএড ৰেগুলাৰ মোড কৰিব বিচাৰি আছে সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট হয় অহা 22 তাৰিখৰ পৰা জুলাই 22 তাৰিখৰ পৰা প্ৰি এণ্ট্ৰেন্স টেষ্টৰ কাৰণে ডিএলএডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আগষ্টৰ 8 তাৰিখলৈকে চলি থাকিব আৰু আপোনালোকৰ এডমিট উপলব্ধ হ'ব আগষ্টৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব 8 তাৰিখে গতিকে আৰু ৰিজাল্ট ঘোষণা কৰিব আগষ্টৰ 23 তাৰিখে গতিকে যিসকল প্ৰাৰ্থীয়ে ডিএলএড কৰিব বিচাৰে ৰেগুলাৰ মোডত সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো এটা বহুত বেছি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন হয় ইতিমধ্যে ছ'চিয়েল মিডিয়াতো নটিছখন মানে কি দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকক ইউটিউবৰ জৰিয়তে বা চেনেলৰ জৰিয়তে জনাব বিচাৰিছোঁ গতিকে আপোনালোকে মিছ নকৰিব যিসকলে ডিএলএড কৰিব বিচাৰি আছে ৰেগুলাৰ মোডত সেই সকল প্ৰাৰ্থীৰ কাৰণে এইটো বেছি ইম্পৰ্টেণ্ট হয় আপোনালোকে SCRT ৱেবছাইটত গৈ সকলোখিনি তথ্য ডিটেইলছ সহ চাব পাৰিব SCRT ৱেবছাইটত গৈ গুগলত চাৰ্চ কৰিব তাত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ সহ চাব পাৰিব এইখিনিয়ে আৰু ইনফৰমেশ্যন আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম